দেৱতাসকল চিন্তিত হৈ পৰিছে যে মানুহে এনেকৈ ভগৱানক বিচাৰিছে, ভগৱানৰ কাৰণে কিন্তু কোনেও চাকি এগছো জ্বলোৱা নাই। ৰাতিপুৱা গধূলি সত্ৰত নামঘৰত ধুতি চেলেং পিন্ধি চাকি জ্বলালেই আমি ভকত বুলি কওঁ, কওঁনে নকওঁ? কওঁনে? কিন্তু সেইজনা ভকত আচলতে ভকত হয়নে নহয়? প্ৰকৃতাৰ্থত তেওঁ ভকত হয়নে নহয়? যদিহে 4টা গুণৰ অধিকাৰী হ'ব পৰা নাই, তেতিয়াহ'লে ধুতি চেলেং পিন্ধি যিমানেই গা নোধোৱক, যিমানেই বন্তি নজ্বলাওক, 4টা গুণৰ অধিকাৰী হ'ব লাগিব, তেতিয়াহে তেওঁক ভকত বুলি কোৱা হ'ব। কি কি? সত্য। যদি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি মিছাৰ আশ্ৰয়ত থাকি ভগৱানক আৰাধনা কৰোঁ, তেতিয়াহ'লে আমি প্ৰকৃতাৰ্থত ভকত হ'ব নোৱাৰিম। সত্য শুদ্ধ। শুদ্ধ মানে কি বুজিছোঁ আমি? আমাৰ শুদ্ধতাক আমাক এনেকুৱাকৈ বুজাইছে যে আমি যিমানবাৰ নামঘৰলৈ যাম, যিমানবাৰ সত্ৰলৈ যাম বন্তি জ্বলাবৰ কাৰণে, আমি গা ধুই ধুই যাব লাগিব। সেই শুদ্ধতাৰ কথা গুৰুজনাই কোৱা নাই। সেই শুদ্ধতাৰ কথা আমাক গুৰুজনাই কোৱা নাই। ধৰ্মীয় প্ৰণালীৰে, প্ৰসংগ প্ৰণালীৰে যি ব্যৱস্থাৰে আমি নীতি নিয়ম কৰোঁ, সেইখিনি কৰিম। কিন্তু আমি বন্তি জ্বলালেই যে প্ৰতিবাৰ গা ধুব লাগিব চাবোন চেম্পু দি, তাৰ কথা গুৰুজনাই কোৱা নাই। কি কৈছে? আমাৰ হৃদয়, আমাৰ আত্মাক আমি পবিত্ৰ কৰিব লাগিব, শুদ্ধ কৰিব লাগিব। কেনেদৰে? আমাৰ এই গাঁওখনত বাস কৰা একেবাৰে ধনী মানুহজনে যদি গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হৈ আছে, তেখেতে এই গাঁৱত বাস কৰা একেবাৰে দুখীয়া নিচলা নেহীন মানুহজনকো নি মৰম স্নেহেৰে তেখেতৰ ঘৰত আদৰ সন্মান কৰি হৃদয়ত বুকুত সাৱটি ল'ব পাৰিব লাগিব। যদিহে আমি একেবাৰে বৰ্ণ বৈষম্য, উচ্চ নীচ এইবিলাক যদি মনত ৰাখোঁ, অন্তৰ যদি পৰিষ্কাৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে যিমানেই আমি ধুতি নিপিন্ধো, যিমানেই চেলেং নিপিন্ধো, যিমানেই বন্তি নজ্বলাওঁ কিয়, আমাৰ মনৰ পৰা যি এন্ধাৰ, সেই এন্ধাৰ যদি আমি পোহৰ কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে গুৰুজনাৰ একান্ত ভকত হ'ব নোৱাৰিম। গতিকে আমি সকলোকে সমান দৃষ্টিৰে চাব পৰা গুণৰ অধিকাৰী হ'ব লাগিব, হয়নে নহয়? সমাজত বাস কৰা দুখীয়া ধনী সকলো এক বুলি ভাবিব লাগিব, তেতিয়াহে গুৰুজনাই আমাক কৃপা কৰিব। সত্য শুদ্ধ ক্ষমা। ক্ষমা হৈছে ইজনে সিজনক ক্ষমাৰ দৃষ্টিৰে চাব লাগিব, কাৰণ প্ৰকৃতিয়ে হৈছে ভগৱান আৰু ভগৱান আছে হৃদয়ত, আত্মাত। প্ৰকৃতি মানে কি? আমি প্ৰকৃতিক ভগৱান বুলি কিয় মানো? ভগৱান মানে কি? সনাতনী সংস্কৃতি, সনাতনী পৰম্পৰা গোটেই বিশ্বই মানিছে। কোনোবাই গড বুলি কৈছে, কোনোবাই আল্লাহ বুলি ক'ব পাৰে, কিন্তু সনাতনী পৰম্পৰাৰ ভগৱান। ভগৱান আমি কাক কওঁ? ভ শব্দৰ অৰ্থ হৈছে ভূমি। ভূমি মানে হৈছে মাটি। পৃথিৱীৰ সকলোৱে মাটিৰ লগত জড়িত হৈ আছে। অ মানে হৈছে অনল। অনল মানে হৈছে জুই। পৃথিৱীৰ যি কোণতেই নাথাকো কিয়, আমি যাক ভগৱান বুলি কৈছো, জুইৰ লগত থাকিবই লাগিব। গ মানে হৈছে গোলাকাৰ। এই আকাশক কৈছে, এই আকাশখনক কৈছে, যাক পঞ্চভূত বুলি কোৱা হয়, সেই হৈছে ভগৱান। ভ অ গ। ভ মানে হৈছে বায়ু, ন মানে হৈছে নীৰ, নীৰ মানে হৈছে পানী। এই পঞ্চভূতেৰে গঠিত এই শৰীৰ। সেইকাৰণে মানুহৰ মৃত্যুৰ পিছত কি বুলি কোৱা হয়? পঞ্চভূতত বিলীন হোৱা বুলি কোৱা হয়। তাৰমানে পঞ্চভূতেৰে এই শৰীৰটো গঠিত, আৰু সেইকাৰণে আমাৰ ভগৱান সকলোতে আছে। বিশ্বৰ কোনোবাই গড বুলি ক'ব পাৰে, কোনোবাই বেলেগ বুলি ক'ব পাৰে, কিন্তু ভগৱান যি শব্দৰ অৰ্থ সকলোৰে কাৰণে সমান। এতিয়া কথাটো হৈছে, এই পঞ্চভূতেৰে গঠিত যি ভগৱান আমাৰ শৰীৰত আছে,
মহাপুৰুষ মাধৱদেৱে লিখিছে, তুমি সে চৈতন্য, শুনিছেন নাই আপোনালোকে? এইটো গাইছে তুমি সে চৈতন্য, আমি অচেতন, নিউক নাথ জগায়। তাৰমানে পঞ্চভূতৰ আমাৰ শৰীৰটো দিছে, কিন্তু এই পঞ্চভূতৰ শৰীৰটো চলিবৰ কাৰণে যিটো শক্তি, সেইটো হৈছে চৈতন্য বুলি কৈছে। চৈতন্য মানে হৈছে চলন কৰিব পৰা শক্তি, যাৰ জীৱ আছে। আৰু অচেতন মানে আমিবিলাক, আমাৰ জীৱ নাই এক ছেকেণ্ডত। সেইকাৰণে কৈছে ক্ষণিক উশাহত হেজাৰ মৰণে আমাক খেলা কৰি আছে। আমি যে উশাহ লৈছো, এই উশাহটো নিবৰ কাৰণে হাজাৰটা মৃত্যুৱে আমাৰ লগত খেলি আছে। এই উশাহটো নাইকিয়া হলে আমি চলিব নোৱাৰা শক্তি, আমি একোৱেই নাই, কাঠৰ টুকুৰা এটা। আমাক যোনে চলন পূৰণ কৰি আছে সেইজনে হৈছে চৈতন্য, সেইজনে হৈছে পৰম ব্ৰহ্ম, সেইজনে হৈছে পৰমাত্মা। আৰু পৰমাত্মা কাৰ লগত লিংক হৈ আছে? আমাক যোনে চলাই আছে, আমাৰ আচল ইঞ্জিনটো হৈছে যে আত্মা। আত্মাৰ লগত পৰমাত্মাৰ কানেক্ট হৈ আছে। এদিন এটা কাহিনী কম, শুনিব, বেয়া পাব নেকি? গানৰ মাজতে কাহিনী এটা। এদিন দেৱতাসকল এনেকে বিশেষ গুৰুত্বপূৰ্ণ এখন বৈঠকত বহি আছে। দেৱতাসকল, সকলো দেৱ দেৱতা আছে। ভগৱানক সকলোৱে আৰাধনা কৰিছে বিশ্বত, সকলোকে লাগে ভগৱানক। মোৰ ল'ৰাটোক ইঞ্জিনিয়াৰ কৰি দিয়া, মোৰ ছোৱালীজনী বিয়াৰ বয়স হ'ল বিয়া কৰাই দিয়া, মোৰ আমুক হ'ল তামুক কৰি দিয়া, তামুক হ'ল তামুক কৰি দিয়া। আমি বিচাৰো নে নিবিচাৰো? ভগৱানক মন্দিৰত গৈছো, সত্ৰত গৈছো, নামঘৰত গৈছো, ভগৱানক বিচাৰি আছো। দেৱতাসকল চিন্তিত হৈ পৰিছে যে মানুহে এনেকে ভগৱানক বিচাৰিছে, ভগৱানৰ কাৰণে কিন্তু কোনেও চাকি এগছো জ্বলোৱা নাই আজিলৈকে, যে হে প্ৰভু তুমি কুশলে থাকা, তুমি য'তেই আছা তুমি শান্তিৰে থাকা, তুমি আমাক কৃপা কৰা। অকল আমি বিচাৰিছো। তে দেৱতাসকলে ক'লে যে ভগৱানক কিছুদিনৰ কাৰণে লুকুৱাই থব লাগিব মানুহৰ কাৰণে, নহ'লে ভগৱানে জিৰণি নোপোৱা হৈছে। তে এজন দেৱতাই ক'লে, ঠিক আছে, মই বিশ্বকৰ্মাক মাতি দিছো। বিশ্বকৰ্মাক ক'লে যে মই আকাশত ডাৱৰৰ মাজত এটা ঘৰ সজাই দিম, য'ত ভগৱান লুকাই থাকিব, কোনেও নাপায়। তেতিয়া ক'লে, নহয়, পৃথিৱীত এখন আমেৰিকা বুলি দেশ আছে, যিখন দেশে ৰকেট পঠাই ভগৱানক লৈ যাব আৰু পৃথিৱীত যুদ্ধ হ'ব। যেতিয়া আমেৰিকাৰ ভগৱান হৈ যাব, বেলেগে নাপাব, তেতিয়া যুদ্ধ হ'ব। তেতিয়া ক'লে, ঠিক আছে, ছাবমেৰিন দি তলপ এই ভগৱানক সাগৰৰ তলিত এটা ঘৰ বনাই দিম। তেতিয়া কৈছে, জাপান, ভাৰতবৰ্ষ, এনেকুৱা বহুত ডাঙৰ ডাঙৰ দেশ আছে, তেওঁলোকে ছাবমেৰিন বুলি এটা মেচিন উলিয়াইছে, সেইটো দি পেলাই ভগৱানক যোনেই নিব পাৰে তেওঁলোকৰ হৈ যাব। তেতিয়া নাৰদৰ প্ৰৱেশ ঘটিছে। নাৰদে ক'লে যে তোমালোকে ইমান গুৰুত্বপূৰ্ণ কথা পাতি আছা, চব শুনি আছো, ভগৱানক ক'ত ৰাখিব লাগে মই ব্যৱস্থা কৰি থৈছো। তেতিয়া ক'লে, ক'ত? কোনে বিচাৰিছে ভগৱানক পৃথিৱীত? মানুহে। মানুহৰ এনেকুৱা এটা জেগাত ভগৱানক খুৱাই থৈ দিম, যোনেই বিচাৰিব তেওঁৱেই ভগৱানক পাব। ক'ত থৈ দিবা? আত্মাত। প্ৰতিটো আত্মাত ভগৱান বিদ্যমান হৈ থাকিব। আৰু সেইকাৰণে কৈছে, আমি যদি ভগৱানক কওঁ, অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণ, কৌটি কৌটি ঘোৰ অপৰাধ নিতে কৰো আমি দুৰাচা। গাওঁ নে নাগাওঁ? আমি যদি অপৰাধ কৰি ভগৱানক অপৰাধ শেষ কৰিবৰ কাৰণে কওঁ যে মোৰ অপৰাধখিনি তুমি ক্ষমা কৰি দিবা, ভগৱানে যদি আমাক ক্ষমা কৰাৰ গুণ আছে, আমাৰো ইজনে সিজনক ক্ষমা কৰি দিব পৰা গুণ আহৰণ কৰিব পাৰিব লাগিব, সেইজনেই ভকত হ'ব পাৰিব। সত্য শুদ্ধ ক্ষমা। আৰু চতুৰ্থটো হৈছে দয়া। দয়া মানে হৈছে ভক্তি। ইয়ালৈ আপোনালোক আহিছে ভক্তি ভাৱেৰে যদি অহা নাই, কোনোবাই যদি ভাবিছে যে ঘৰত তলা মাৰি থৈ আহিলো, চোৰ সোমাব নেকি, কোনোবাই যদি ভাবিছে আমুক হ'ব নেকি, কোনোবাই যদি ভাবিছে আমুক এৰি থৈ আহিলো, তেতিয়াহ'লে আপোনালোকৰ ভক্তিভাৱ নাই। আৰু ভক্তি ভাৱেৰে যদি অহা নাই, তেতিয়াহ'লে ভগৱন্ত আপোনালোকৰ ওচৰত কেতিয়াও আপোনালোকক কৃপা দৃষ্টি নিদিয়ে। সেইকাৰণে গুৰুজনাই কৈছে, এই সত্য শুদ্ধ ক্ষমা দয়া ভকতৰ চাৰি সীমা।